সুন্দৰভাৱে চলি আছে। আপুনি দেখিছে সকলো ৰাইজৰ উৎসাহ। ৰাইজে আচলতে BTCৰ উন্নয়ন বিচাৰিছে, অসমত উন্নয়ন বিচাৰিছে আৰু অসমত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰবাৰ দিছপুৰত মুখ্যমন্ত্ৰী হিচাপে সমগ্ৰ অসমে চাব বিচাৰিছে আৰু অসমৰ উন্নয়ন অৱধাৰিত। এই উন্নয়ন চলি থাকিব আৰু যিখিনি আন্তৰ্জাতিক উন্নয়ন হৈছে, শিক্ষা ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত যিখিনি উন্নয়ন হৈছে, এই উন্নয়ন সদায় চলি যাব আৰু আমি এজন আকৌ শক্তিশালী মুখ্যমন্ত্ৰী পাম অসমত। অন্য দলৰ কোনো স্থিতি নাই, আজি কংগ্ৰেছৰ স্থিতি নাই। কংগ্ৰেছে আবুল তাবুল বকি গৈছে। গতিকে আমি সেইবিলাক কথা গুৰুত্ব নিদি আমি নিজৰ দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছোঁ। মোৰ এজেণ্ডা বহুত আছে, মোৰ এজেণ্ডা বহুতখিনি আছে, কাৰণ এইখন BTCৰ আমি এখন সুন্দৰ এটা আৱেগ লৈ আগবাঢ়ি আহিছোঁ। এইখন BTCক লৈ আমাৰ এটা আৱেগ আছে। ইয়াত জন্মগ্ৰহণ কৰা মই, ইয়াতে ডাঙৰ দীঘল হৈছোঁ। এখন সুন্দৰ BTC চাব বিচাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব বিচাৰে এই BTC যিখিনি যুৱক যুৱতী আছে আৰু বিভিন্ন যুৱক সংঘ যুৱতীৰ লগত মই আলোচনাও কৰিছোঁ। তেখেতসকলৰ যিখিনি পৰিকল্পনা, সেই পৰিকল্পনাবোৰ গ্ৰহণ কৰিছোঁ মই। আগন্তুক দিনত মই সেইদৰে আগবাঢ়ি যাম। গতিকে সমস্যা আছে, সমস্যাবোৰ বহুখিনি সমস্যা সমাধান হৈছে আৰু সমস্যা বহুত আছেও। এই সমস্যাবোৰ ক্ৰমাগতভাৱে সকলো কৰি অহা হৈছে আৰু আগন্তুক দিনত এই সমস্যা সকলো সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰী ব্যৱস্থা ল'ব। মুখ্য সমস্যাটো ঢেৰ আছে। মুখ্য সমস্যা বুলি ক'লে ঢেৰ ক'ব লাগিব। মুখ্য সমস্যাৰ কথা বুলি চাব গ'লে আমি সমস্যা, যিবিলাক সমস্যাই আমাৰ সমাজখনক ধৰি ৰাখে, তলফালে টানি ৰাখে, সেইবোৰ সমস্যাই মুখ্য সমস্যা। ইয়াত আকৌ 1, 2, 3 নাথাকে সমস্যাবিলাকত। যদি মোৰ ক'ৰবাত দলং এখন নাই, সেইটোও মোৰ মুখ্য সমস্যা হ'ব পাৰে। ক'ৰবাত যদি মোৰ এতিয়া শিক্ষাৰ ক্ষেত্ৰত এখন স্কুলৰ যদি আন্তঃগাঁথনি উন্নয়ন হোৱা নাই, সেইটোও মোৰ মুখ্য সমস্যা। প্ৰতিটো জীৱনত, মানুহৰ জীৱনত প্ৰতিটো সমস্যাই মুখ্য সমস্যা হিচাপে ধৰিব লাগিব, তেতিয়াই মই সমাধান কৰিব পাৰিম। আৰু আমাৰ চৰকাৰে প্ৰতিটো সমস্যাকে মুখ্য সমস্যা বুলি ভাবে। যুঁজ সেইটো দেখা পাইছে আপোনালোকে, দেখা পাইছে।